কোন বছৰত মামণি ৰায়চম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল? আপোনাৰ সন্মুখত অপচন আছে: ক 1958 চনত, খ 2000 চনত, গ 2001 চনত, ঘ 2002 চনত। ইয়াৰ সঠিক উত্তৰটো হ'ব খ 2000 চনত। কোনজন গায়কক বিহুৰ ৰজা বুলিও জনপ্ৰিয় আছিল? আপোনাৰ সন্মুখত অপচন আছে: ক ভূপেন হাজৰিকা, খ খগেন মহন্ত, গ জুবিন গাৰ্গ, ঘ জয়ন্ত হাজৰিকা। ইয়াৰ সঠিক উত্তৰটো হ'ব খ খগেন মহন্ত। অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় অসম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? আপোনাৰ সন্মুখত অপচন আছে: ক ডিব্ৰুগড়, খ নগাঁও, গ যোৰহাট, ঘ শিলচৰত। ইয়াৰ সঠিক উত্তৰটো হ'ব গ যোৰহাট। ৰজনীকান্ত বৰদলৈৰ প্ৰথমখন উপন্যাসখনৰ নাম কি? আপোনাৰ সন্মুখত অপচন আছে: ক নিৰ্মল ভকত, খ বন্ধু দ্ৰোহ, গ মনুমতী, ঘ মিৰি জীয়ৰী। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ মিৰি জীয়ৰী। লাচিত দিৱস উদযাপন কৰা হয়। আপোনাৰ সন্মুখত অপচন আছে: ক 24 নৱেম্বৰত, খ 18 ছেপ্টেম্বৰত, গ 22 অক্টোবৰত, ঘ 13 জুন। ইয়াৰ সঠিক উত্তৰটো হ'ব ক 24 নৱেম্বৰত। অসমৰ প্ৰথম থিয়েটাৰখনৰ নাম কি? আপোনাৰ সন্মুখত অপচন আছে: ক নাটৰাজ থিয়েটাৰ, খ হাংগুল থিয়েটাৰ, গ কোহিনুৰ থিয়েটাৰ, ঘ আবাহন থিয়েটাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ কোহিনুৰ থিয়েটাৰ। কোনখন দেশ সূৰ্য নামেৰে বিখ্যাত? আপোনাৰ সন্মুখত অপচন আছে: ক জাপান, খ ভূটান, গ শ্ৰীলংকা, ঘ ভাৰত। ইয়াৰ সঠিক উত্তৰটো হ'ব ক জাপান। ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বৰ্ণাঢ্য ভূমি আছে? আপোনাৰ সন্মুখত অপচন আছে: ক উত্তৰ প্ৰদেশ, খ মধ্য প্ৰদেশ, গ ৰাজস্থান, ঘ পাঞ্জাৱ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ ৰাজস্থান। মানুহৰ পিছত কোনটো জীৱ আটাইতকৈ বুদ্ধিমান? আপোনাৰ সন্মুখত অপচন আছে: ক বান্দৰ, খ ভালুক, গ ডলফিন, ঘ কুকুৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ ডলফিন। ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সূৰ্য উদয় হয়? আপোনাৰ সন্মুখত অপচন আছে: ক অৰুণাচল প্ৰদেশ, খ মধ্য প্ৰদেশ, গ উত্তৰ প্ৰদেশ, ঘ হিমাচল প্ৰদেশ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক অৰুণাচল প্ৰদেশ। ভাৰতৰ প্ৰথম নাগৰিক কোন? আপোনাৰ সন্মুখত অপচন আছে: ক প্ৰধানমন্ত্ৰী, খ মুখ্যমন্ত্ৰী, গ ৰাষ্ট্ৰপতি, ঘ গভৰ্ণৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ ৰাষ্ট্ৰপতি। ভাৰতৰ বাহিৰে আন কোনখন দেশত গৰু পূজা কৰা হয়? আপোনাৰ সন্মুখত অপচন আছে: ক ভূটান, খ শ্ৰীলংকা, গ নেপাল, ঘ বাংলাদেশ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ নেপাল। মানুহৰ আগত জংঘলৰ ৰজা কোন আছিল? আপোনাৰ সন্মুখত অপচন আছে: ক হাতী, খ শহাপহু, গ শিয়াল, ঘ চিতা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক হাতী। কোনখন দেশত এটাও নিউজ চেনেল নাই? আপোনাৰ সন্মুখত অপচন আছে: ক নেপাল, খ গ্ৰীক দেশ, গ চৌদি আৰৱ, ঘ ইৰাণ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ গ্ৰীক দেশ। মিছাইল মেন বুলি কোনজনক জনা যায়? আপোনাৰ সন্মুখত অপচন আছে: ক চন্দ্ৰশেখৰ আজাদ, খ নৰেন্দ্ৰ মোদী,
ক ভগৎ সিং, ঘ আবুল কালাম। সঠিক উত্তৰটো হ'ব ঘ আব্দুল কালাম। কাক কৃষকৰ বন্ধু বুলি কোৱা হয়? আপোনাৰ সন্মুখত অপশ্যন আছে ক পখিলা, খ মৌমাখি, গ কেঁচু, ঘ কক্ৰোচ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ কেঁচু। মানুহৰ নিজৰ জীৱনৰ প্ৰায় কিমান বছৰ টোপনিত কটায়? আপোনাৰ সন্মুখত অপশ্যন আছে ক 15 বছৰ, খ 25 বছৰ, গ 35 বছৰ, ঘ 40 বছৰ। সঠিক উত্তৰটো হ'ব খ 25 বছৰ। কোনখন দেশত এটাও সেনাবাহিনী নাই? আপোনাৰ সন্মুখত অপশ্যন আছে ক আইচলেণ্ড, খ থাইলেণ্ড, গ ইজৰাইল, ঘ ইৰাণ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক আইচলেণ্ড। মৃত্যুৰ পিছত মানুহৰ মগজু কিমান দিন জীয়াই থাকে? আপোনাৰ সন্মুখত অপশ্যন আছে ক 10 মিনিট, খ 20 মিনিট, গ 30 মিনিট, ঘ 40 মিনিট। ইয়াৰ সঠিক উত্তৰটো হ'ব ক 10 মিনিট। মোদীজী কোন জাতিৰ? আপোনাৰ সন্মুখত অপশ্যন আছে ক চামৰ, খ পটাৰ, গ তেল, ঘ পণ্ডিত। ইয়াৰ সঠিক উত্তৰটো হ'ব গ তেল।